FLS সম্পর্কে এখন বিশেষ গুরুত্বপূর্ণ অর্ডার আহিছে যেহেতু আমার প্রতিখন বিদ্যালয়তে FLS অর্থাৎ ফাউন্ডেশনাল লার্নিং স্টাডি সম্পর্কে আমার প্র্যাকটিস চলি আছে গতিকে এই FLSটো আমাৰ এইটো মাহতে হ'ব লগা আছিল গতিকে কেতিয়া হ'ব আজিৰ এই অৰ্ডাৰটোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ তো গতিকে ছাৰ বাইদেউসকল আৰু যেহেতু আমাৰ বৰ্তমান ফাইনেল এক্সাম চলি আছে বা ফ'ৰ্থ ইভলিউশ্যন চলি আছে এই ফ'ৰ্থ ইভলিউশ্যনটো কি হ'ব এই সম্পৰ্কে আপোনালোকক ক'বলৈ যত্ন কৰিম নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ তো গতিকে আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেচবুক আছে পেজটো ফলো কৰি দিব আপোনালোকে নিচে দেখা পাইছে এই অৰ্ডাৰটো আহিছে আমাৰ SCRT ফালৰ পৰা আহিছে আৰু SCRT ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ইন্সপেক্টৰ অফ স্কুললৈ পঠোৱা হৈছে আৰু ইয়াৰ মেইন বিষয়বস্তু হৈছে ফাউণ্ডেশ্যনেল লাৰ্নিং ষ্টাডি অৰ্থাৎ FLS 2026 অৰ্থাৎ আমাৰ ক্লাছ 3ৰ ষ্টুডেণ্টখিনিয়ে ক্লাছ 3ৰ শেষৰ পৰ্যায়ত লিটাৰেচি আৰু নিউমাৰেচিৰ ক্ষেত্ৰত কিমান অগ্ৰগতি হৈছে তাৰে বিশেষ মূল্যায়ন কৰা হ'ব তো গতিকে এই FLSটো আমাৰ কেতিয়া হ'ব চাওক আপোনালোকে নিশ্চয় দেখা পাইছে যে অহা মাৰ্চ মাহৰ 12 আৰু 13 মাৰ্চতে এই FLSটো হ'ব কিন্তু কোনবিলাক স্কুলত হ'ব আমাৰ সমগ্ৰ অসমৰে 458খন বিদ্যালয়তে এই লিষ্টিং কৰা হৈছে আপোনালোকে এই কোনবিলাক এই 458খন বিদ্যালয় হ'ব সেই স্কুলৰ লিষ্টটো আপোনালোকে নিজৰ ক্লাষ্টাৰ গ্ৰুপত পাই যাব কিন্তু আৰু এটা কথা হ'ল যে যেহেতু আমাৰ বৰ্তমান ফ'ৰ্থ ইভলিউশ্যন চলি আছে গতিকে এই 12 আৰু 13 মাৰ্চত যদি কোনো আপোনালোকৰ ইভালুৱেশ্যন থাকে তেতিয়াহ'লে আপোনালোকে কনচাৰ্ণ অথৰিটিৰ লগত কথা পাতি সেই ডেটটো আপোনালোকে তথা এনুৱেল এক্সামটো আপোনালোকে ৰিচিডিউল কৰি ল'ব কিন্তু FLS যোনটো ডেট আছে 12 আৰু 13 এইটো কিন্তু থাকিব তো আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ আপোনালোকে ভিডিঅ'টো যদি উপকৃত হৈছে বুলি ভাবে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলোকে